কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে যোৱা 1 ছেপ্টেম্বৰ তাৰিখে ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্ট 2025 অধীনত এটা অৰ্ডাৰ তেওঁলোকে ইছ্যু কৰিছে, যি অধিসূচনাৰ যোগেদি তেওঁলোকে বহুখিনি নাগৰিকক, যিসমূহ নাগৰিক অমুছলমান নাগৰিক, বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা বিভিন্ন ধৰণৰ যিসমূহ অমুছলমান নাগৰিক, হিন্দু, শিখ, খ্ৰীষ্টিয়ান, পাৰ্চী, এই সকলো লোককে 2024 চনৰ 31 ডিচেম্বৰলৈকে তেওঁলোকে ভাৰতবৰ্ষলৈ আহি ইয়াত তেওঁলোকে শেল্টাৰ লোৱাত তেওঁলোকে গোটেই প্ৰক্ৰিয়াটোক আগবঢ়াই নিব খুজিছে। আৰু ইয়াৰ যোগেদি গোটেই প্ৰক্ৰিয়াটোৱে ভাৰতবৰ্ষৰ যিখন পূৰ্বৰ কা আইন তেওঁলোকে আনিছিল আৰু এই কাৰ বিৰোধিতা অসমৰ সৰ্বস্তৰৰ জনসাধাৰণে কৰিছিল, আৰু এই শেহতীয়া যিটো নিৰ্দেশনা, এই নিৰ্দেশনাই অসমৰ জনসাধাৰণৰ আৱেগ অনুভূতিক নস্যাৎ কৰিছে। আৰু অসমীয়া মানুহে যিধৰণে বিচাৰিছিল আৰু অসমীয়া মানুহে বিচৰা গোটেই প্ৰক্ৰিয়াটোৰ পৰা তেওঁলোক আঁতৰি যোৱা গোটেই ঘটনাটোৰ যোগেদি উপক্ৰম ঘটিছে, আৰু এই গোটেই প্ৰক্ৰিয়াটো আমি বিৰোধিতা কৰিছো। আৰু এই এনেকুৱা ধৰণৰ সিদ্ধান্ত বাতিল কৰিবৰ কাৰণে আমি কেন্দ্ৰীয় গৃহ বিভাগক আমি দাবী উত্থাপন কৰিছো। তাৰ লগে লগে সদৌ অসম ছাত্ৰ সন্থা আমি স্পষ্টভাৱে ক'ব বিচাৰো যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ 4খন ৰাজ্যত কা প্ৰযোজ্য হোৱা নাই। ষষ্ঠ অনুসূচীৰ অধীনত থকা বহুকেইখন ৰাজ্যৰ অধিক শতাংশ স্থানতে কা প্ৰযোজ্য হোৱা নাই। অসমৰো 8খন জিলাত কা প্ৰযোজ্য হোৱা নাই, 27খন জিলাত কা প্ৰযোজ্য কৰিব বিচাৰিছে। আৰু অসমৰ গোটেই প্ৰক্ৰিয়াটো সুকীয়া। অসমত বিদেশী চিনাক্তকৰণৰ গোটেই বৰ্ষটো হৈছে 1971 চন। অসমে 20 বছৰৰ অবৈধ বিদেশীৰ বোজা বহন কৰিছে। অবৈধ বিদেশীৰ বোজা বহন কৰা অসমৰ ক্ষেত্ৰত গোটেই বিষয়টো সুকীয়াভাৱে লোৱাৰ পৰিৱৰ্তে এনেকুৱা ধৰণৰ নটিফিকেশ্যন, এনেকুৱা ধৰণৰ অৰ্ডাৰৰ যোগেদি অসমক পুনৰ মাহিয়াৰ দৃষ্টিৰে চোৱা হৈছে। আৰু এই অৰ্ডাৰটো যদি কাৰ্যকৰী হয় অসমৰ জনগাঁথনিত ব্যাপক প্ৰভাৱ পৰিব আৰু অসমৰ ভাষা, কৃষ্টি, সংস্কৃতি, সভ্যতাৰ প্ৰতি ভাবুকি আহিব। আমি কা বিৰোধ কৰিছিলো আৰু সদৌ অসম ছাত্ৰ সন্থাই আমি এক সত্যাগ্ৰহৰ কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰি ৰাখিছো, যাৰ অনুসৰি অহা কালিলৈ পুৱা 6 বজাৰ পৰা বিয়লি 5 বজালৈ আমাৰ 11 ঘণ্টীয়া অনশন হ'ব। অসম চুক্তিৰ ৰূপায়ণ, অসমৰ পৰা মৌলবাদী জেহাদী শক্তি উৎখাত, অসম চুক্তিৰ ৰূপায়ণ আৰু কা আওতাৰ পৰা অসমক বাহিৰ কৰি ৰখা, আৰু এই এটা দীঘলীয়া সত্যাগ্ৰহৰ কাৰ্যসূচীৰ যোগেদি আমি কা বাতিলৰ দাবী পুনৰবাৰ উত্থাপন কৰি আছো। আৰু কা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে মহামান্য উচ্চতম ন্যায়ালয়ৰ আমি দ্বাৰস্থ হৈছো। আইনী সংগ্ৰাম আমাৰ চলি আছে, আইনী যুঁজ চলি আছে, ৰাজপথৰ সংগ্ৰাম চলি আছে। কিন্তু তাৰ মাজতে এনেকুৱা ধৰণৰ যিবিলাক নটিফিকেশ্যন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ পৰা ইতিমধ্যে ওলাইছে, যোৱা 1 ছেপ্টেম্বৰ তাৰিখৰ এই নটিফিকেশ্যনটোৱে সমগ্ৰ অসমবাসী ৰাইজৰ আৱেগ অনুভূতিক পুনৰবাৰ অশ্ৰদ্ধা কৰিছে। আৰু তেওঁলোকে কেৱল মাত্ৰ বিদেশী চৰণীয়া পথাৰ হিচাপে কোনোবা লোক কৰবাৰ পৰা বিভিন্ন ধৰ্মীয় কাৰণতে হওক, আন কাৰণতে হওক ইয়াত আশ্ৰয় ল'বলৈ আহিব, আৰু অসমে তেওঁলোকক আমাৰ ভূমিত থাকিবৰ কাৰণে অসমীয়া মানুহখিনিয়ে আমাৰ নিজৰ সভ্যতা সংস্কৃতি হেৰুৱাব, এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এই সিদ্ধান্ত বাতিল হ'ব লাগিব, আৰু এই সিদ্ধান্ত বাতিল নোহোৱা পৰ্যন্ত চৰকাৰৰ বিৰুদ্ধে কঠোৰ আৰু জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থা বদ্ধপৰিকৰ হৈ থাকিম। অসমৰ জনসাধাৰণে প্ৰতিবাদ কৰিছিল। 5 গৰাকীকৈ যুৱকে কা আইনৰ বাবে 5 গৰাকীকৈ ব্যক্তিয়ে অসমৰ প্ৰাণ আহুতি দিব লগা হৈছিল, শ্বহীদ বৰণ কৰিছিল। সেইসকল লোকৰ ত্যাগৰটো মূল্য আছে। এই মূল্যটো বুজি পাবৰ কাৰণে চৰকাৰক গণতান্ত্ৰিক আন্দোলনৰ ভাষা বুজি পাবৰ কাৰণে আমি আহ্বান জনাইছো। চৰকাৰে যদি ফেচিষ্ট মনোভাৱেৰে সৈতে এনেকুৱা ধৰণৰ সিদ্ধান্তবিলাক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যিটো আকুৰ্গো স্থিতি, সেই স্থিতিটোত তেওঁলোকে সকলো সময়তে থাকিব খোজে, সেই স্থিতিৰ বিৰুদ্ধে অধিক শক্তিশালী ৰূপত প্ৰত্যুত্তৰ দিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ জনসাধাৰণক সংগঠিত কৰি আগবাঢ়ি যাব। আৰু এই শেহতীয়া যিটো নটিফিকেশ্যন, এই নটিফিকেশ্যনে পুনৰ পূৰ্বতে কাৰ অধীনত 2014 চনৰ 31 ডিচেম্বৰ আৰু এতিয়া 2024 চনৰ 31 ডিচেম্বৰ, তাৰমানে তেওঁলোকে কৰিব খুজিছে কি, এই গোটেই প্ৰক্ৰিয়াটোৰ যোগেদি অসমক তেওঁলোকে নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। অসম আৰু অসমীয়াৰ অস্তিত্ব বিপন্ন হ'ব। অসম আৰু অসমীয়াৰ অস্তিত্ব বিপন্ন হ'বলৈ সদৌ অসম ছাত্ৰ সন্থাই নিদিয়ে। এই ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাই আহিব লগা দিনত প্ৰবল প্ৰতিৰোধ আমি গঢ়ি তুলিবৰ কাৰণে আমি বদ্ধপৰিকৰ, আৰু এই প্ৰতিৰোধ গঢ়ি তোলা হ'ব। চৰকাৰে এই সিদ্ধান্ত বাতিল কৰিব লাগিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত গ্ৰহণযোগ্য নহয়। অসমে কা মনা নাছিল, অসমে এই সিদ্ধান্তও নামানে। অসমে সকলোবিলাক বিষয়ত আমি প্ৰতিহত কৰিব পৰাকৈ অসমীয়া মানুহখিনি ঐক্যবদ্ধ হৈ আছো, আৰু আহিব লগা সময়ত আমাৰ কঠোৰ প্ৰত্যুত্তৰৰ প্ৰবল প্ৰতিৰোধৰ সন্মুখীন হ'বৰ কাৰণে চৰকাৰ সাজু হৈ থাকিব লাগিব।